খবৰলৈ আগবাঢ়িছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ বাতৰি মটৰ পৰিবহন সন্থাৰে পৰিবহন মন্ত্ৰীৰ যি বৈঠক সেয়া বিফল হৈছে বাছ ভাড়া বৃদ্ধি নকৰা ঘোষণা কৰিছে পৰিবহন মন্ত্ৰীয়ে 7 দিনৰ সময়সীমা বিচাৰিছে পৰিবহন বিভাগে আৰু ৰাজ্যজুৰি বাহাল থাকিব ইতিমধ্যে চকা বন্ধ বুলি ঘোষণা কৰিছে মটৰ পৰিবহন সন্থা কিন্তু ইয়াৰ মাজতে সৰ্বসাধাৰণৰ চৰম দুৰ্ভোগ মন্ত্ৰীৰ সৈতে যি বৈঠক আজি অনুষ্ঠিত হৈছিল সোমবাৰৰ পৰা চকা বন্ধ ঘোষণা কৰিছিল মটৰ পৰিবহন সন্থাই এই চকা বন্ধ কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ দিছে অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে পৰিবহন সন্থাই আনহাতে মটৰ পৰিবহন সন্থাৰে পৰিবহন মন্ত্ৰী আজি বৈঠকত বহিছিল কিন্তু সেই বৈঠক বিফল হৈছে আৰু লগতে বাছ ভাড়া বৃদ্ধি নকৰা ঘোষণা কৰিছে পৰিবহন মন্ত্ৰীগৰাকীয়ে 7 দিনৰ সময় বিচাৰিলে পৰিবহন বিভাগে লগতে মন্ত্ৰীয়ে কৈছে যে কোনো পধ্যে বাছ ভাড়া বৃদ্ধি কৰা নহয় লাগিলে 100% আসন লৈ আসনত তাত যাত্ৰী নিব পৰাকৈ ব্যৱস্থা কৰা হ'ব এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰিব বুলিও জনাইছে পৰিবহন মন্ত্ৰীগৰাকীয়ে স্ট্ৰাইক সেই স্ট্ৰাইকটো উঠাই ল'বলৈ আমি অনুৰোধ কৰিছোঁ আৰু তেওঁলোকে উঠাই ল'ম বুলি আমাক কথা দিছে গোটেই স্ট্ৰাইকটো আজিৰ পৰা উঠিব 15 দিনৰ ভিতৰত আমি আকৌ এবাৰ বহিম ভাড়া বঢ়া নহয় ভাড়াটো কোনো পধ্যে ভাড়া বৃদ্ধি নহ'ব কাৰণ এতিয়া এবাৰ ভাড়া বৃদ্ধি হৈছে আগতে এতিয়া ভাড়া বৃদ্ধি কোনো পৰিস্থিতিতে নহয় কাৰণ বৰ্তমান অসমৰ ৰাইজৰ এই কোভিডৰ সময়ত গোটেই ৰাইজৰো বহুত অসুবিধা আছে অৰ্থনৈতিকভাৱে তেখেতসকলৰো বহুত অসুবিধা আছে বাছ মালিক সন্থাৰ বা গাড়ীৰ মালিক সন্থাৰ তেখেতসকলৰো বহুত অসুবিধা আছে কাৰণ ড্ৰাইভাৰবিলাকে আজি কাম পোৱা নাই মানে কাম কৰিব পৰা নাই গাড়ী চলাব পৰা নাই তেওঁলোকৰো বহুখিনি অসুবিধা হৈছে গতিকে আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে গতিকে ভাড়া বৃদ্ধি নহ'ব কিন্তু আমি এই তেখেতসকলৰ যিখিনি দাবী আছে এইখিনি কথা আমি আলোচনা কৰি আমি কথা বতৰা পাতি ল'ম সেইখিনি কথা ৰাজ্য কপাৰ থকা এছআই নিযুক্তি কেলেংকাৰীত নতুন মোৰ পৰীক্ষা বাতিল হোৱাৰ 16 দিনৰ পিছত মূল খলনায়ক পিকে দত্তক গ্ৰেপ্তাৰ কৰা হৈছে দত্তৰ লগতে আৰক্ষীৰ জালত পৰিছে পুত্ৰ আৰু জোঁৱায়েক অৱশেষত জালত পৰিল ৰাজ্য কপোৱা এছআই নিযুক্তি কেলেংকাৰীৰ মূল খলনায়ক নেপাল সীমান্তত গ্ৰেপ্তাৰ পিকে দত্ত দত্তৰ পুত্ৰ আৰু জোঁৱায়েককো গ্ৰেপ্তাৰ গৃহ বিভাগক কলংকিত কৰা এছআই পদৰ বাছনি পৰীক্ষা বাতিল হোৱাৰ 16 দিনৰ পাছত মূল খলনায়কক জালত পেলাবলৈ সক্ষম হ'ল অসম আৰক্ষী যিকোনো মূল্যৰ বিনিময়ত এছআই নিযুক্তি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পাছতে তৎপৰ হৈছিল অসম আৰক্ষী আইন শৃংখলা শাখাৰ এডিজিপি জিপি সিঙৰ নেতৃত্বত গঠন হৈছিল বিশেষ দল দলটোৱে নেপালত ধৰা পেলালে ধন কুবেৰ পিকে দত্তৰ উপস্থিতি লগে লগে গোপনে নেপালত উপস্থিত হ'ল অসম আৰক্ষী পশ্চিমবংগ আৰক্ষীৰ সহযোগত 3 দিন ধৰি চলোৱা অভিযানৰ পাছত সোমবাৰে পুৱতি নিশা জালত পেলালে বহু দুৰ্নীতিৰ খলনায়ক পিকে দত্তক ইণ্টাৰপোলৰ সহায়ত দত্তৰ লগতে গ্ৰেপ্তাৰ কৰা পুত্ৰ আৰু জোঁৱায়েকক সমজি লৈ শিলিগুৰি আদালতত হাজিৰ কৰালে আৰক্ষী আৰু চিআইডিয়ে পানী টেংকিত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত তিনিওকে লৈ অসমলৈ ৰাওনা হৈছে আৰক্ষী আৰু চিআইডিৰ দল পিকে দত্তৰ গ্ৰেপ্তাৰৰ পাছতে কোনো দোষী সাৰি নাযায় বুলি পুনৰবাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম পুলিচৰ ওপৰত বিশ্বাস ৰাখক তেখেতসকলে নিষ্ঠাৰে দায়বদ্ধতাৰে তদন্ত চলাই আহিছে আৰু আগন্তুক দিনত এই কাম তেখেতসকলে নিষ্ঠাৰে সম্পূৰ্ণ কৰিব গতিকে আমি আপোনালোক সকলোৰে সহযোগিতা বিচাৰিছো এছআই পদৰ একোজন প্ৰাৰ্থীৰ পৰা 15ৰ পৰা 20 লাখ টকাকৈ সংগ্ৰহ কৰিছিল পিকে দত্ত বাহিনীয়ে কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ বিয়পাৰ পাছতে বাতিল হ'ল পৰীক্ষা আৰম্ভ হ'ল তদন্তত জালত পৰিল দালাল দীপন ডেকাৰ লগতে আন বহুজন আনহাতে পিকে দত্ত আৰক্ষীৰ জালত পৰাৰ দিনাই আদালতে দালাল দীপন ডেকাক 6 দিনৰ জিম্মাত অৰ্পণ কৰিলে অসম আৰক্ষীৰ হাতত CID PS 2120 7 দিনৰ কাষ্টডি বিচাৰিছিলে 6 দিন কাষ্টডি দিয়া হৈছে তেওঁলোকে শো নেষ্ট কৰিব বিচাৰিছে শো নেষ্টটো এলাও কৰিছে
7 দিনৰ কাষ্টডি বিচাৰিছিলে 7 দিন 6 দিন তেওঁলোকক কাষ্টডি দিয়া হৈছে CID আৰু ক্ৰাইমে যিটো 5 দিন লৈ গৈছিলে কাষ্টডি সেইটো শেষ হ'ল তেওঁলোকে আজি সঞ্জয় দিলে CID আজি 7 দিনৰ বিচাৰিছিলে 6 দিন মঙলবাৰে PK দত্ত অসম পোৱাৰ পাছতে আৰক্ষীয়ে মুখামুখিকৈ জেৰা কৰিব দিবন ডেকাক ফেচবুক পোষ্ট যোগে যি দিবনে গুপ্ত হত্যাত জড়িত থকাৰ গুৰুতৰ অভিযোগ আনিছিল PK দত্তৰ বিৰুদ্ধে সেই জেৰাকালতে পোহৰলৈ আহিব PK দত্তৰ শ শ কোটি টকাৰ সম্পত্তি আহৰণৰ আঁৰৰ সকলো তথ্য ফাদিল হ'ব বিজেপি নেতা হোৱাৰ সুবাদত ৰাজ্যত চাকৰিৰ বজাৰ মেলা দিবন ডেকাৰ দৰে একাংশ দালালৰ আঁৰৰ বহু গোপন কাহিনী হয়তো তাৰ পাছতে আৰক্ষীৰ জালত পৰিব চৰকাৰী চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা শ শ কোটি টকা সৰকোৱা বহু ৰৌ বৰালি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চূড়ান্ত উদ্ধতালিৰে বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে ব্ৰাহ্মণ সমাজক অপমান কৰাৰ লগতে আছু নেতাক দিলে হত্যাৰ ভাবুকি পৰ্যন্ত ৰাজ্যজুৰিৰ প্ৰতিক্ৰিয়াৰ পাছতে সংবাদমেল পাতি ক্ষমাও খুজিলে ৰমাকান্ত দেউৰীয়ে কিন্তু ক্ষমা খুজিলেই ধোৱা তুলসীৰ পাত হ'ব শাসকীয় দলৰ বিধায়কগৰাকী জানো দেওবাৰে মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ উদ্ভট মন্তব্য মোৰ আছে ইয়াত 50,000 কেইটামান আছে এই মহন্তৰ উপায় পঠালে আমাক ব্যৱহাৰ কৰিছে আমাক সকলে তাকে জনবিষয়ে কথা ৰাস্তাৰ উলিয়াই গুলিয়াই মাৰিছে আৰু সিহঁত লৰাই লৰাই আৰু সিহঁত নেতা হৈ আছে এইবাৰ অনুতাপ নহয় তাৰ পিছতেই মঙলবাৰে ৰমাকান্তই ক'লে বামুণ সমাজে মই অনুৰোধ কৰিছোঁ যে মোৰ ভুল হোৱাটো আবেগিকভাৱে ভুল হ'ল মই সমাজ শিক্ষা বুজিছোঁ 24 ঘণ্টা নহ'লেই মাফিয়াগিৰি এৰি নেগুৰ পেলাবলৈ বাধ্য হ'ল ৰমাকান্ত কিন্তু ৰমাকান্তই কাললৈ কালিমা সানিলে গণতন্ত্ৰৰ গৰিমা জনপ্ৰতিনিধি নহয় যেন তিনিআলিৰ অশিক্ষিত গুণ্ডাহে নিজৰ পদমৰ্যাদা নিজেই ভৰিৰে মোহাৰি চৰম গুণ্ডাগিৰিৰে ৰমাকান্তই ৰাজহুৱা সভাত হত্যাৰ ভাবুকি দিলে আছু নেতাক মুকলিকৈ কাটি টুকুৰা টুকুৰ কৰিম বুলি দিলে হত্যাৰ ভাবুকি কেৱল ইমানেই নহয় ব্ৰাহ্মণ সমাজক লৈ এইজন বিজেপি বিধায়কে কৰিলে চূড়ান্ত অপমানজনক মন্তব্য ৰমাকান্তৰ এই গুণ্ডামীৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হ'ল তীব্ৰ প্ৰতিক্ৰিয়াৰ ছ'চিয়েল মিডিয়াত বিজেপি দল তথা চৰকাৰক জবাবদিহি কৰিলে অসংখ্যজনে ৰমাকান্তৰ চূড়ান্ত অপমানজনক মন্তব্যৰ বিৰুদ্ধে প্ৰান্তে প্ৰান্তে গোচৰ তৰিলে ব্ৰাহ্মণ সমাজে কথা বিষম দেখি এইবাৰ ৰমাকান্তই গালে চাফাই খুজিলে ক্ষমা ব্ৰাহ্মণ সমাজে মই অনুৰোধ কৰিছোঁ যে মোৰ ভুল হোৱাটো আবেগিকভাৱে ভুল হ'ল মই সমাজ শিক্ষা বুজিছোঁ মই ক'ব নলগা কথা ব্ৰাহ্মণ সমাজ হৈ ক'ব নালাগিছিলে সেইকাৰণে সমগ্ৰ অসমৰ ব্ৰাহ্মণ সমাজক মই অনুৰোধ জনাইছোঁ আৰু আহ্বান জনাইছোঁ মই তেখেতৰ ওচৰত সমাজ শিক্ষা মাগিছোঁ যদি মই আপোনালোকৰ জাতিক ধৰি আবেগিকভাৱে ওলাই যোৱা বাক্যশাৰ যাতে আপোনালোকে সমাজ শিক্ষা মই আপোনালোকৰ ওচৰত সমাজ শিক্ষা মাগিছোঁ কিন্তু ব্ৰাহ্মণ সমাজক ক্ষমা খুজিলেও আছু নেতাক মুকলিকৈ হত্যাৰ ভাবুকি দিয়া ৰমাকান্তই পুনৰ সকিয়নিহে দিলে মৰিগাঁও ছাত্ৰ সন্থাৰ 2 নেতাক আছু নেতা এতিয়া সমগ্ৰ অসমত আছু নেতাই পইচা দিলে সেইটো সকলোৱে জ্ঞাত কিন্তু ৰমাকান্তে যিবা পইচা দিছে গোপনভাৱে সেইটো তেওঁলোকক ক'লে লাজ পায় তেওঁলোকে নথি পত্ৰ বিচাৰে কিয় নথি পত্ৰ দিব এটা নেতাৰ ৰচিদ বহি তেওঁলোকেতো নিদিয়ে যেতিয়া মিটিং পাতে তেওঁলোকে পইচা বিচাৰে তেতিয়া দিওঁ আৰু কৈ দিওঁ এইটো কি মিছা কথা নেকি কিয় নথি পত্ৰ লাগে তেওঁলোকে যদি নথি পত্ৰ লাগে তেতিয়াহ'লে মোক ৰচিদ বহি দিব লাগিছিলে
ইফালে ৰমাকান্তৰ হত্যাৰ ভাবুকিৰ পাছতে জাঙুৰ খাই উঠিছে ছাত্ৰ সন্থা। মৰিগাঁও সদৰ ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। ছাত্ৰ সন্থাৰ প্ৰশ্ন, কোনোবাই বিজেপি চৰকাৰৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত পোষ্ট দিলেই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে, কিন্তু এগৰাকী সাহসীয় বিজেপিৰ বিধায়কে মুকলিকৈ ছাত্ৰ সন্থাৰ নেতাক হত্যাৰ ভাবুকি দিয়াৰ ক্ষেত্ৰত কিয় নিৰ্বিকাৰ ৰাজ্য চৰকাৰ? জনপ্ৰতিনিধিগৰাকীয়ে যি ধৰণৰ অশোভনীয় মন্তব্য গ্ৰহণ কৰিছে তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা কোনোবাই যদি বিজেপি বিৰুদ্ধে এটা যদি পোষ্ট লিখে বা কিবা যদি মন্তব্য কৰে তাৎক্ষণিকভাৱে পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰে। কিন্তু এইগৰাকী বিধায়কে হত্যাৰ ভাবুকি দিয়াৰ পিছত, বৰ্ণ বৈষম্য কৰাৰ পিছত, সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা নাই। অসমত প্ৰশাসন বোলা বস্তুটো আছে নাই মানুহৰ সন্দেহ হৈছে। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজেপিৰ সৈতে মিত্ৰতা কৰি লাভালাভ কি অগপৰ? নিশেষ হ'ব নেকি অসমৰ প্ৰধান ৰাজনৈতিক দলটো, আঞ্চলিক ৰাজনৈতিক দলটো বিজেপিৰ প্ৰথম পৰ্যায়ৰ ছাৰ্ভে যেন তাকেই কয়। শেষ উধাব নোৱাৰিব, অগপ শূন্য হ'ব উজনি অসমত, উত্তৰ অসমতো উচন হ'ব ভেটি, ৰণত পৰিব অগপ সভাপতি, কাৰ্যকৰী সভাপতি। বিজেপিৰ আভ্যন্তৰীণ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। 2021 নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী সমীক্ষা। এই সমীক্ষাৰ অংশ হিচাপে বিজেপিৰ নিৰ্দেশত নতুন দিল্লীৰ এক সংস্থাই অসমত চলাইছিল সমীক্ষা। এই সমীক্ষাৰ মতে প্ৰফুল্ল মহন্তৰ বাদে পৰাস্ত হ'ব অগপৰ সকলো ৰথী মহাৰথী। বিজেপিয়ে চলোৱা প্ৰথম পৰ্যায়ৰ সমীক্ষা অনুসৰি বোকাখাতত হাৰিব অগপ সভাপতি অতুল বৰা। মাত্ৰ 21% ভোটাৰেহে সমৰ্থন কৰে অতুল বৰাক। বিপৰীতে বিজেপিৰ প্ৰাৰ্থীক 47% আৰু জিতেন গগৈৰ পক্ষত 30% ভোটাৰ। কেশৱ মহন্ত, ভৱেন ভৰালীৰো একেই দুৰ্দশা। ব্যতিক্ৰম নহয় লখিমপুৰৰ বিধায়ক উৎপল দত্তও। এই সমীক্ষাৰ পাছতে মিত্ৰ দল অগপক আসন এৰি দিয়া নিদিয়াক লৈ বিজেপি নেতৃত্বই আৰম্ভ কৰিছে নতুন অংক। এই অংকই বিপদত পেলাব পাৰে সমষ্টিবাসীৰ মৰম হেৰুওৱা বহুকেইজন মন্ত্ৰী বিধায়কক। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিএফঅ যাদৱ চন্দ্ৰ নাথ আৰু এচিএফ জেচিনুদ্দিন আহমেদৰ ঘৰত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায়। ডিএফৰ ঘৰত উদ্ধাৰ 9 লক্ষাধিক টকা। ঘোষ লৈ হাতেলোতে ধৰা পৰিছিল ডিএফঅ যাদৱ চন্দ্ৰ নাথ আৰু লগতে এচিএফ জেচিনুদ্দিন আহমেদ। অফিচতে ঘোষৰ বজাৰ পাতি জালত পৰা 2 বন বিষয়াৰ ঘৰত ওলাইছে লাখে লাখে টকা। লখিমপুৰৰ লগতে 2ৰে গুৱাহাটীৰ ঘৰতো তালাচী। ডিএফঅ যাদৱ চন্দ্ৰ নাথৰ ঘৰত জব্দ 9,16,400 টকা। এচিএফ জেচিনুদ্দিন আহমেদৰ ঘৰতো চলিছে তালাচী। ইতিমধ্যে দালাল ৰূপী ফৰেষ্টাৰ প্ৰণৱ দত্তৰ লগতে বন মাফিয়া ৰূপী বন বিষয়া যাদৱ চন্দ্ৰ নাথ আৰু জেচিনুদ্দিন আহমেদক লখিমপুৰৰ পৰা চোঁচৰাই গুৱাহাটী পোৱালেহি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই। সোমবাৰে নিশালৈকে 2 বিষয়াৰ লখিমপুৰৰ আৱাসত চলিছিল তালাচী। গুৱাহাটী পোৱাৰ পাছতে ডিএফঅ যাদৱ চন্দ্ৰ নাথৰ হেঙেৰাবাৰী হাউচিং কলনীৰ ঘৰতো চলিল দুৰ্নীতি নিবাৰকৰ অভিযান। সমান্তৰালকৈ এচিএফ জেচিনুদ্দিন আহমেদৰ কটাহবাৰীৰ ঘৰতো চলিছে অভিযানকাৰী দলৰ তালাচী। আনফালে মাৰাথন জেৰা চলিছে প্ৰণৱ দত্তৰ। বন মাফিয়া ৰূপী এই 3জনে ধন দাবীৰে ত্ৰাসৰ সৃষ্টি কৰিছিল লখিমপুৰত। কিন্তু 100 গৰু মাৰিলে বাঘৰো মৰণ মিলাৰ দৰে অৱশেষত জালত পৰিল বন মাফিয়া ৰূপী বিষয়াকেইজন। বৈধ উপায়েৰে কাঠ উলিওৱা ট্ৰেক্টৰৰ গৰাকীৰ পৰা ধন দাবী কৰাই কাল হ'ল 3ওৰে। ট্ৰেক্টৰৰ গৰাকী মহম্মদ জমিৰুদ্দিনৰ অভিযোগৰ আধাৰতে দুৰ্নীতি নিবাৰকে ঘোষ লৈ থাকোঁতে হাতেলোতে ধৰিলে ডিএফঅ যাদৱ চন্দ্ৰ নাথ আৰু এচিএফ জেচিনুদ্দিনক। ডিএফঅ ছাৰে বিচাৰিছে আৰু এচিএফ ছাৰে মোক ফাৰ্ষ্টতে কৈছে 1,05,000 কথা। তাৰপিছত মোক ক'লে যে 1,05,000
85,000 টকা দিব লাগিব এইটো ডিএফও ছাৰক হেৰি 25 আৰু এচিএফ ছাৰক হেৰি 25 মোক হেৰি ইয়াৰ ফোন কৰি কিনে বিচাৰিছিলে হেৰি প্ৰণৱ দত্ত অভিযানকাৰী দলৰ বেহুফালি পলোৱাৰ পাছতো দুৰ্নীতি নিবাৰকৰ হাতত ধৰা দিবলৈ বাধ্য হ'ল ফৰেষ্টাৰ প্ৰণৱ দত্ত হুৱাই নোহোৱাই ধন দাবীৰে ত্ৰাসৰ সৃষ্টি কৰা এই তিনিওকে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ দাবী উঠিছে লখিমপুৰত কাৰ ছত্ৰছেদ কাৰ সাহসত এই লখিমপুৰত বনদস্যুস্বৰূপ এই যাদৱ চন্দ্ৰ নাথে এনেকুৱা ধৰণৰ দুৰ্নীতি পাহাৰ কৰিবলৈ সক্ষম হৈছে সকলোকে তদন্ত আওতালৈ আনিব লাগে লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰাণ খুলি হাঁহিছে হাঁহি হাঁহি পেটৰ নাৰী ডাল হোৱা বিধায়কগৰাকীয়ে কলে অৱশ্যে হাঁহি উঠাৰ কাৰণটোনো কি চাওক এই প্ৰতিবেদন অসমৰ প্ৰভাৱশালী তথা জনপ্ৰিয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দুপৰ নিশা ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিলেও মন্ত্ৰীগৰাকীক সম্ভাষণ জনাবলৈ ৰৈ থাকে জনসাধাৰণ কিন্তু সোমবাৰে যোৰহাটৰ এক অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা হ্ৰাস হোৱাৰ উমান পালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে যোৰহাটত এক অনুষ্ঠানত ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীক ভূমিপট্টা বিতৰণ কৰা হৈছিল অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰায় 2000 লোক উপস্থিত থকা সভাখনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনি হেনো মাত্ৰ 10 জনমান লোকেহে হাত চাপৰি বজালে মই গোটেই সভাখনত থাকি এটাই মোৰ হাঁহি উঠি থাকিলে গোটেই সভাখনত যে প্ৰায় 2000তকৈ অধিক আসন থকা জিলা যোৰহাট জিলা পুথিভঁৰালৰ এই অনুষ্ঠানত মাত্ৰ তেখেতৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাষণত অকল জিলা পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ বিজেপি দলৰ নেতা 10 জন মানে খালি হাত চাপৰি বজালে বাকী কোনো হাত চাপৰি নবজালে এই দাবী সভাত একেলগে উপস্থিত থকা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৰূপজ্যোতি কুৰ্মীৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ প্ৰতি ৰাইজ বৰ্তমান আকৰ্ষিত নহয় ৰাইজৰ মাজত জনপ্ৰিয়তাও কমিছে হেনো মন্ত্ৰীগৰাকীৰ আৰু তাৰেই প্ৰমাণ পোৱা গ'ল এই সভাত মৰা হাত চাপৰিৰ পৰা তেখেতৰ যে ভাষণৰ ৰস কমি গ'ল বা মানুহে সোৱাদ নোপোৱা হৈছে তেখেতৰ ভাষণৰ যে কিবা ফাঁকি মিছলীয়া এটা গোন্ধ পাইছে ৰাইজে সেইটো পুনৰ প্ৰমাণ হ'ল যেতিয়া হেমন্ত বিশ্ব শৰ্মা ইয়াত ওলাই গ'ল গোটেই জিলা পুথিভঁৰালে আধাতকৈ বেছি খালী হৈ গ'ল এই দৃশ্যই হেনো ৰূপজ্যোতি কুৰ্মীক দীৰ্ঘদিনৰ অন্তত সুখ দিলে আৰু সেয়েহে তেওঁ বহুদিনৰ মূৰত প্ৰাণ খুলি হাঁহিলে বিজেপি দলৰ নেতাকৰ্মীও সোৱাদ নোপোৱা হ'ল তেওঁলোকেতো কমচে কম হাত চাপৰি বজাব লাগে আপোনালোকৰ কেমেৰাত আবদ্ধ হৈছে মাত্ৰ 10 জন মানুহৰ হাত চাপৰি হাঁহি উঠিছে মই এটাই আজি সভাখনত আজি মই ৰাতিপুৱা হহা নাছিলোঁ আজি প্ৰথম হাঁহিছোঁ হেমন্ত বিশ্ব শৰ্মাৰ ভাষণত মাত্ৰ 2000ৰ ভিতৰত মাত্ৰ 10 জনে হাত চাপৰি দিয়াটোৱে মোৰ হাঁহি উঠিছে আনহাতে চৰকাৰে মাটিৰ পট্টা প্ৰদান কৰা লোকৰ সংখ্যা বঢ়াবলৈ পূৰ্বৰ পৰা পট্টা থকা লোককো নতুনকৈ পট্টা প্ৰদান কৰাৰ অভিযোগ তুলিছে মৰিয়নিৰ বিধায়কগৰাকীয়ে ভূমি আবণ্টন পত্ৰ সভাখনত যিসকলক ভূমিহীন বুলি মাটি পট্টা দিছে মোৰ মৰিয়নি সমষ্টি মই চিনি পাওঁ ভূমি থকা মানুহকে মাটি পট্টা থকা মানুহকে আকৌ দুনাই মাটি পট্টা দিছে এটা নিৰ্দেশনা আহিছে মই এজন সুধিলোঁ ৰাজহ বিভাগৰ বোলে কেলে এইবোৰ মাটি পট্টা থকা মানুহকে মাটি দিছে বোলে এইটো নিৰ্দেশনা আহিছে টাৰ্গেটটো খালি আমি বোলে দেখুৱাব লাগে টাৰ্গেটটো দেখুৱাবৰ কাৰণে এই নাটক দৰে এটা সভা পাতিছে এনেদৰে সভাত বজোৱা হাত চাপৰিৰ বিশ্লেষণ আগবঢ়ালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট এইখিনিতে সময় এটা চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছো বিহাৰত বিজেপি আৰু জেডিইউৰ আসন বুজাবুজি গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোত নীতিশ কুমাৰৰ নেতৃত্বত খেলিব নিৰ্বাচন 121খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতীয় জনতা পাৰ্টি আৰু জেডিইউৱে নিৰ্বাচন খেলিব 122খন আসনত পুনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব নীতিশ কুমাৰে উমৈহতীয়া সংবাদমেলত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে 28 অক্টোবৰ 3 আৰু 7 নৱেম্বৰত আছে ভোট গ্ৰহণ ঠিক নিৰ্বাচন সন্মুখত আৰু নিৰ্বাচন ঠিক সন্মুখত তাৰ প্ৰাক মুহূৰ্তত এনে এটা গুৰুত্বপূৰ্ণ ঘোষণা একেলগে নিৰ্বাচন খেলিব বিহাৰত বিজেপি আৰু জেডিইউ আৰু বিজেপিৰ আসন বুজাবুজিৰ ঘোষণা এটি 8 বছৰীয়া মৰম লগা শিশু
নিষ্ঠুৰ পিতৃৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে শিশুটি অৱশেষত উপাহীন শিশুটিৰ কাষ চাপিল আৰক্ষী এইখন মাৰিলে আৰু কাৰ্টুন মাৰিছে এইটো বহুত দিনতে দেখোন মৰম লগা এটি 8 বছৰীয়া শিশু নাম তন্ময় বাইলুং পখিলা খেদি ঘূৰি ফুৰা সময়তে কণমানিটোৱে সন্মুখীন হৈছে চৰম দুখ আৰু কষ্টৰ পিতৃয়ে সুৰাপান কৰি প্ৰায় শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই তন্ময়ৰ ওপৰত যাৰ বাবে কণমানিটোৱে ন্যায় বিচাৰি অৱশেষত কাষ চাপিল আৰক্ষীৰ গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ কচু পথাৰত সংঘটিত হৈছে এই অমানৱীয় ঘটনাটো চাওক ভালদৰে কণমানিটোৰ কোমল শৰীৰত পিতৃয়ে আঘাত কৰা দাগবোৰ গোটেই শৰীৰত বিভিন্ন অংশত আঘাতৰ চিন পিতৃৰ বৰ্বৰতা আৰু অমানসিক অত্যাচাৰৰ কথা কান্দি কান্দি নিজ মুখেৰে বৰ্ণনা কৰি কি ক'লে কণমানিটোৱে শুনক ভালদৰে দেউতাই মোক কেইদিনমান মাৰিছিলে তাৰমানে ননাহঁতৰ ঘৰত আহি পেলাই 2 দিন থাকিবলৈ দিলে ঘৰত গৈ নিলে এচাইডাল আনি পেলাই ঠিকছে মাৰিলে ভাত মোক বনাবলৈ দিয়ে দেউতাই আহি পেলাই জমিত বহি দেৱৰ দোকানত মাৰ খাব ভণ্টিকো বিকি দিছে দেউতাই সদায় মাৰে নি অঁ দেউতাই ভাত নবনাই নি দেউতাই ভাত নবনাম মই তুমি পাৰা জানো বনাব অঁ সদায় তুমিয়ে বনোৱা নি হয় জয়ন্ত বাইলুং নামৰ এই নৰাধমটোৱে 8 বছৰীয়া কণমানিটোক ভাত বনাবলৈ দিয়ে জয়ন্ত বাইলুঙে নিজ পত্নী দেৱজানীক ইতিমধ্যে মাৰধৰ কৰি ঘৰৰ পৰা খেদিলে এবছৰমান পূৰ্বে মেজিকত উঠি আহিছিল আহি পেলাই মেজিকত আমি থানালৈ আহিলে থানাত আহি পেলাই মোক ক'লে যে মোক ঘৰত দেউতাই মাৰপিট কৰি ভাত পানী বনাবলৈ দিয়ে তো মই ক'লো তোৰ ঘৰ ক'ত কৈছে মোৰ ঘৰ কচু পথাৰত মা দেউতা আছে নে বোলে দেউতা আছে মাও আছে মা দেউতাৰ লগত কাজিয়া লাগিলে মাক ঘৰৰ পৰা পঠাই দিলে মা এতিয়া এনা ঘৰত আছে বুলি কৈছে পিতৃৰ এই বৰ্বৰতা সহ্য কৰিব নোৱাৰি খুমটাই আৰক্ষী চকীত কণমানিটোৱে পিতৃৰ বিৰুদ্ধে গোচৰ দিলে আৰক্ষী পিছত আৰক্ষীয়ে পিতৃক আটক কৰে আৰু মাতৃক মাতি সমজাই দিয়ে পুত্ৰ তন্ময়ক খুমটাই আৰক্ষীও কণমানিটোৰ দুৰ্দশাৰ কাহিনী শুনি তবধ মানিছে আৰু তন্ময়ক এযোৰ কাপোৰ আৰু খাদ্য সামগ্ৰী ক্ৰয় কৰি ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি দিছে তাকতো ইমানখিনি মানসিক শাৰীৰিক কষ্ট দিয়াৰ তাৰ এতিয়া সময় হোৱা নাই তাক পঢ়াব লাগে খুৱাব লাগে কিন্তু সেইখিনিকে সিহঁতে কৰা নাই কিছুমান মানে কামত লগাই ভাত পানী বনাব দিয়ে মাৰপিট কৰে এইটো আমি চাই দিওঁ পিছত গোলাঘাটৰ পৰা ইউনেছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 2020 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰা হৈছে তিনি বিজ্ঞানীলৈ 2020 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ এই নোবেল ৰজাৰ পেনেৰোছ ৱেইনহাৰ্ড জেঞ্জেল আন্দ্ৰিয়া গেজলৈ নোবেল পুৰস্কাৰ কৃষ্ণ গহ্বৰৰ সম্পৰ্কীয় গৱেষণাৰ বাবে তিনিওগৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছে পৰৱৰ্তী খবৰ গহপুৰ সমষ্টি এৰিব নেকি ৰিপুণ বৰাই পৰাজয়ৰ ভয়ত গহপুৰ সমষ্টি এৰি অন্য সুৰক্ষিত সমষ্টি বিচাৰি চলাত কৰিছে ৰিপুণ বৰাই সবিশেষ বৰচলা সমষ্টিৰ বিশেষকৈ ওপৰত চকু পৰিছে এতিয়া ৰিপুণ বৰাৰ ইপিনে নিৰ্বাচনৰ পূৰ্বে ইভিএম টেম্পাৰিঙৰ ভূতে খেদিছে ৰিপুণ বৰাক 21ত ৰাজ্যত কংগ্ৰেছৰে চৰকাৰ হ'ব বুলি প্ৰায় দাবী কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মুখত নিৰ্বাচনৰ পূৰ্বে পুনৰ ইভিএম টেম্পাৰিঙৰ প্ৰসংগ ওলাইছে ঢেকিয়াজুলিত কংগ্ৰেছৰ এক বিশাল যোগদান সভাত অংশগ্ৰহণ কৰি এপিচিচিৰ সভাপতিৰ মন্তব্য যদিহে এইবাৰ ইভিএম টেম্পাৰিং নহয় তেনেহ'লে কংগ্ৰেছৰে হ'ব চৰকাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপিক তীব্ৰ কটাক্ষ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে না মোক বহুত ঠাইৰ পৰাই নিমন্ত্ৰণ কৰিছে নট অনলি বৰচলা বহুত ঠাইৰ পৰাই নিমন্ত্ৰণ কৰিছে নতুন আঞ্চলিক দলকেইটাৰ লগত আপোনালোকৰ কিবা নতুন আঞ্চলিক দলক আমি বিগিনিঙৰ পৰা আৰম্ভণিৰ পৰা আমি নতুন আঞ্চলিক দলক আমি আহ্বান জনাই আছোঁ যে বিজেপিক উৎখাত কৰিবৰ কাৰণে আমি সকলো একত্ৰিত হ'ব লাগে আৰু আমি কংগ্ৰেছে আমাৰ
বহল অন্তৰৰ পৰিচয় দি যদিও আছুৱে প্ৰত্যাখ্যান কৰিছে, আমাৰ কৃষক মুক্তিও মাজে মাজে ৰিজাৰ্ভেশ্যন প্ৰকাশ কৰিছে, তথাপি আমি শেষ মুহূৰ্তলৈকে আমাৰ দুৱাৰ খোলা থাকিব। আপুনি কওক যে তেওঁলোক ভগৱান নেকি? ভগৱানতকৈও কাৰেক্ট কথা কয় যে ইমানখন পাম, ইমানখনেই পাম, ইমান ভোট পাম, ইমান ভোটেই পাম। গতিকে সেইবিলাক আছে, কিন্তু এইবাৰ আমি আমি যথেষ্ট প্ৰটেকশ্যন ল'ম। এখন কম ভোট পাম বুলি নকওঁ, যিমানেই কেঁচুফালি বিজেপিয়ে নকওঁ যে 100খন আসন পাব, আপোনালোকে লিখি ৰাখক আজি, যদি EVM-ত তেওঁলোকে ঘোটলা নকৰে তেতিয়াহ'লে কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব অসম। আমি কেতিয়াও কোৱা নাই AIUDFৰ লগত মিত্ৰতা অকলে বুলি। আমি সদায় মহাজোঁটৰ কথা কৈছোঁ, আৰু বহুত দল আছে, বামপন্থী দল আছে, আমি সকলোৰে লগত পৰ্যায়ক্ৰমে বিভিন্ন আলোচনা আমাৰ চলি আছে। অহা 8 তাৰিখেও আছে আমাৰ আলোচনা। সময়খিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ নিউজ ফ্লাছ আগবঢ়াইছে অজন্তা শ্বুজ।